নমস্কাৰ, মই আব্দুল জলিল তালুকদাৰ, সভাপতি ঐক্যৰ শান্তি মঞ্চ অসম চুনীয়া আৰু অসম ৰাজ্যিক সমাজবাদী পাৰ্টিৰ মজদুৰ সভাৰ সভাপতি। ইতিমধ্যে এটি গোহাৰি মোৰ হাতত কৰিছে। গোহাৰিটো আপোনালোকে লক্ষ্য কৰিছে নে নাই? মাননীয় সাংবাদিকসকল, গোহাৰিটো পাছ কৰিছে তাপস আৰ্য। আমাক অস্ত্ৰ দিব লাগিব, এই অস্ত্ৰ দিব লাগিবই, কাৰণ আমাৰ বৰপেটাৰ জনিয়াৰ গাঁৱত মুছলমানসকলে দিনে নিশাই অত্যাচাৰ চলাই থাকে। সেইকাৰণে আমি মামাক অনুৰোধ জনালোঁ, আমাক লাইচেন্সৰ সুবিধা দি সুৰক্ষা দিয়ে যায়। হাতত কাগজ কলম তো দিছেই, গতিকে এতিয়া বন্দুক দিব লাগে। জয় হিন্দ। যে মই আপোনালোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰোঁ, প্ৰাক স্বাধীনতাৰ পৰা আজিলৈকে জনিয়াত কোনো ধৰণৰ দাঙামা হাংগামা নাই, সাম্প্ৰদায়িকতা নাই। জনিয়াৰ মানুহ জনিয়া হিচাপে জানে। ইয়াতে এখন সত্ৰ আছে, সত্ৰৰ প্ৰতি সকলোৰে শ্ৰদ্ধা আছে। ইয়াতে মছজিদ আছে, মছজিদৰ প্ৰতি সকলোৰে শ্ৰদ্ধা আছে। মছজিদ ধ্বংসৰ সময়ত মুছলমানসকল ইয়াৰ নামঘৰ, ইয়াৰ সত্ৰ, ইয়াৰ এই কীৰ্তন ঘৰ সকলো পহৰা দিছে। চনপুৰা মন্দিৰটো মুছলমানসকলে পহৰা দিছে। আৰু এনে এটাই নাই, সকলোৱে ভাতৃত্ববোধেৰে চলি আছে। কোনে হিন্দু, কোনে মুছলমান, কোনে বঙালী, কোনে অসমীয়া। ইয়াৰ মাজতে তাপস আৰ্য দিনে নিশাই মুছলমানৰ পৰা অত্যাচাৰ হোৱা বুলি ক'লে এইটো কাৰোবাৰ উচতনিত আহিল নে তেওঁ পাইছে না বাঙালী হিন্দুবিলাকে কোনো নিৰ্যাতন পাইছে? যদি নিৰ্যাতন পাইছে বাঙালী হিন্দুবিলাকে স্পষ্টীকৰণ দিয়ক। আৰু যদি পোৱা নাই, তাপস আৰ্যই ক'লে তাৰ প্ৰতিবাদটো আমি বাঙালী হিন্দুৰ পৰা পাব বিচাৰিছোঁ, সত্য কথাটো আমি পাব বিচাৰিছোঁ। মোৰ এটা বিশ্বাস হৈছে, কিছুমানে এতিয়া এই অত্যাচাৰৰ নামত মুছলমানৰ ওপৰত এটা ব্লাম দি কুৰ্চিপূৰ্ণ ৰেকৰ্ড দেখুৱাই এনেদৰে এটা দাঙ্গা সৃষ্টি কৰিব পাৰে। গতিকে এটা সজাগতাৰ প্ৰয়োজন হৈছে। মই আৰু এটা কথা বঙালী হিন্দু সমাজক জানিব বিচাৰিছোঁ আৰু তাপস আৰ্যকো সুধিব বিচাৰিছোঁ যে যদি মুছলমানসকলে দিনে নিশাই তেওঁলোকক অত্যাচাৰ কৰি আছে, থানাত কোনো এজাহাৰ আছে নে নাই? পুলিচৰ ওচৰত কোনো এজাহাৰ আছে নাই? কোনো গোচৰ আছে নে নাই? পুলিচে ৰাজহুৱা কৰক, চৰকাৰেও ৰাজহুৱা কৰক। আৰু যদি নাই, চৰকাৰে ইয়াৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰৰ বিৰুদ্ধে এটা জাতি বা এটা এই বিভিন্ন জনগোষ্ঠীৰ মাজতে এটা সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰিব, এটা দাঙ্গা হাংগামাৰ ষড়যন্ত্ৰ কৰিছে, এইটো প্ৰকট হৈ পৰিছে। গতিকে মই আশা কৰোঁ ইয়াৰ বাঙালী সমাজে এটা স্পষ্টীকৰণ দিয়ক। আজি 3 দিন হ'ল বাঙালী হিন্দুবিলাকে এইটোত যদি আছে, তেওঁলোকৰ যদি কোনো অভিযোগ আছে তেওঁলোকে মুকলিভাৱে কওক। আৰু যদি তেওঁলোকৰ অভিযোগ নাই, এই ষড়যন্ত্ৰ, এই দাঙ্গা হাংগামাৰ ষড়যন্ত্ৰকাৰী কোন তেওঁক চিনাক্ত কৰক আৰু তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লওক। এইটো বৰ দুৰ্ভাগ্যজনক। এই শান্তি সম্প্ৰীতি বিঘ্নিত কৰাৰ কাৰণে তাপস আৰ্যৰ লগত কোনোবা ষড়যন্ত্ৰকাৰী আছে, কিন্তু বঙালী হিন্দু সমাজ নিমাত কিয়? এই যদি তেওঁলোকৰ কিবা হৈছে, কোনো অভিযোগ আছে, তেওঁলোকে ৰাজহুৱা কৰক। মই বাৰে বাৰে কৈছোঁ। আৰু মই চনপুৰা হওক, জনিয়া হওক, মন্দিৰ সত্ৰ কোনে পহৰা দিছে? মুছলমানসকলেই পহৰা দিছে। বিভিন্ন সময়ত যদি কিবা আহে, মুছলমানসকলে ৰক্ষণাবেক্ষণ দিয়ে, মুছলমানসকলে তেওঁলোকৰ লগত থাকে। হঠাৎ এই তাপস আৰ্য দিনে নিশাই মুছলমানৰ অত্যাচাৰ পাই আছে, নিৰ্যাতন পাই আছে। ইয়াৰ অন্তৰ্নিহিত ৰহস্য, আগ্নেয়াস্ত্ৰ লগা হৈছে। আৰু সেই আগ্নেয়াস্ত্ৰ ক'ত ব্যৱহাৰ কৰিব, এইটো আমাৰ এটা বিৰাট সন্দেহৰ আৱৰ্তত পৰিছে আৰু বিৰাট সংঘাত পৰিছে। গতিকে চৰকাৰে ইতিমধ্যে ব্যৱস্থা লওক। আৰু বঙালী হিন্দুবিলাকক আমি অনুৰোধ জনাইছোঁ যে অনতি পলে তেওঁলোকে এটা ক্লাৰিফিকেশ্যন দিয়ক। তেওঁলোকৰ পৰা আমি স্পষ্টীকৰণ বিচাৰোঁ, নহ'লে এইটো আইনৰ আশ্ৰয় লোৱা হ'ব আৰু এইটো গণতান্ত্ৰিকভাৱে এইটো প্ৰতিকাৰ কৰা হ'ব। তাপস আৰ্যই যিটো কৈছে, এইটো এটা বৃহৎ এটা ভিতৰুৱা ষড়যন্ত্ৰ থাকিব পাৰে, আমাৰ সন্দেহ হৈছে। গতিকে এই সম্পৰ্কে চৰকাৰে সজাগ হওক। আৰু বঙালী হিন্দুবিলাককো মই অনুৰোধ জনাইছোঁ, তেওঁলোকে এইটো চালি জাৰি আমাক এটা স্পষ্টীকৰণ দিয়ক, সমাজক এটা স্পষ্ট, যাতে ভৱিষ্যত শান্তি সম্প্ৰীতি বজাই ৰখা যায়। যিমান সোনকালে পাৰে তেওঁলোকে দিয়ক, যাতে কথাটো গাঢ় হৈ নাহে।